আসসালামু আলাইকুম। মই লাইভত আহিলোঁ। সকলোকে জানে, সকলো ৰাইজে জানে চুকুৱালি ইমান দিন মই দলত আছিলোঁ ভাৰতীয় জনতা পাৰ্টিত, আৰু এলায়েন্স হোৱাৰ কাৰণে ধুবুৰীত SB প্ৰাৰ্থী দিলে, কিন্তু নামটো ঘোষণা কৰা নাই যদিও ইতিমধ্যে ডিক্লেয়াৰ হৈ গৈছে। সেইটো খালি প্ৰাইম মিনিষ্টাৰৰ কাৰণে দিব পৰা নাই। ইতিমধ্যে জাভেদ ইছলাম পাব বুলি ইতিমধ্যে সিদ্ধান্ত হৈছে, যিটো আমাৰ ভিতৰৰ কথা। জাভেদ ইছলাম টিকেটটো এইটো ফাইনেল হৈছে। গতিকে মোৰ লগত আলোচনা হ'ল যে মই দিয়াৰ কথা আছিলে, কিন্তু মোক নিদিলে। কিন্তু চুকুৱালি বহি নাথাকে, চুকুৱালিতো ইলেকশ্যন খেলিবই। সেইকাৰণে চুকুৱালি সিদ্ধান্ত লৈছে, আৰু পদত্যাগ কৰি মই এইখান আজি কৈছোঁ যে মই চুকুৱালি খেলিব। আগত ইণ্ডিপেণ্ডেণ্ট খেলিছিলোঁ, গতিকে সেইবাৰ মই সিদ্ধান্ত লৈছোঁ মই যিকোনো এটা বেনাৰত খেলিব লাগে। গতিকে মই ইতিমধ্যে উপস্থিত হৈছোঁ ৰাষ্ট্ৰীয় ওলামাই কাউন্সিল। ৰাষ্ট্ৰীয় ওলামাই কাউন্সিলৰ ফালৰ পৰা মই ইতিমধ্যে যোগদান কৰিছোঁ, আৰু মই এই দলৰ পৰা টিকেটৰ মই সিদ্ধান্ত লৈছোঁ। আৰু মই সেইখিনি মেম্বাৰশ্বিপৰ এটা ৰিচিপ্ট মোক দিছে, এখন ৰিচিপ্ট মোক আশা দিছে, আৰু আমাক সেইটো টিকেটটো প্ৰায় নিশ্চিত। আমাৰ লগত ৰাষ্ট্ৰীয় ওলামাই কাউন্সিলৰ প্ৰেচিডেণ্টো আছে লগত, আমি দেখুৱাম আপোনাৰ লগত। গতিকে আমাৰ ধুবুৰীৰ ৰাইজৰ যি সমস্যা, গতিকে মই জোৰকৈ ক'ব পৰা নাই। আপোনালোকে সকলে জানে মই বেমাৰত আছিলোঁ, হয়তো মই 4 দিন GMCত আছিলোঁ। তাৰপিছত মোৰ পেটৰ বিষ অলপ বেছি হৈছিলে, মোৰ এতিয়াও অলপ এটা বিলাগী আছিলে। এতিয়া মই সুস্থ হৈছোঁ, গতিকে মই জোৰকৈ ক'ব পৰা নাই, আৰু সুস্থ হ'ব লাগে। তথাপি নিৰ্বাচন আহি গ'ল এতিয়া, যিহেতু মই কেম্পেইন চলাব লাগে, মই ইলেকশ্যন নিশ্চয়ভাৱে খেলিম। এটা কথা হৈছে, ৰাইজে বিচাৰি আছে আমাৰ ধুবুৰীত যিটো এনেকৈ প্ৰাৰ্থী দিব বুলি চালানী মাছৰ আমদানিটো বেছি হৈ গৈছে। চালানী মাছ খালেতো বেমাৰ হ'ব, সেইটো আপোনালোকে ভালকৈ জানে যে আমি চালানী মাছ খাব নালাগে। চালানী মাছৰ বেমাৰ হয়, কাৰণ বৰফত ৰাখে বস্তুটো, বহুত ডেট থাকে, বহুত পুৰণা বস্তু। গতিকে চালানী মাছৰ কাম নাই। চালানী মাছ খালে যে বেমাৰ হ'ব এই কথাটো নিশ্চিন্ত। চুকুৱালি সকলোৱে মৰম কৰে, সকলোৱে আশীৰ্বাদ কৰে, আৰু চুকুৱালি সকলোৱে বিচাৰে। চুকুৱালি সেইখিনি কথা যে চুকুৱালি ৰাইজৰ হৈ আছে, আৰু ৰাইজৰ হৈ কাম কৰি যাব। গতিকে মই ৰাইজৰ হৈ কাম কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি কথাটো হৈছে যে ৰকিবুল, মই শুনা পালোঁ কংগ্ৰেছৰ পাৰ্টীৰ দিব, আৰু মৌলানা বদৰুদ্দিন আজমল। সেইটো কাৰণে চুকুৱালি অকলে সন্তুষ্ট, ৰাইজ যদি মোৰ লগত থাকে। চুকুৱালি একাই কাপি, সেইটো কাৰণে টেনশ্যন নাই। কাৰণ ৰকিবুল আপোনালোকে ৰাইজে জানে যে ধুবুৰীত ইনচাৰ্জ মিনিষ্টাৰ আছিলে, ধুবুৰী হোৱাই দ্য ডেভেলপ। ৰকিবুল ক'ত কাম কৰিছিলে? তেওঁ নিজৰ সমষ্টিত কাম কৰিব পৰা নাই, তেওঁ ধুবুৰীৰ কি কাম কৰিব? 2012 চনত যি BTC হত্যাকাৰী হ'ল, তেওঁ ইনচাৰ্জ মিনিষ্টাৰ আছিলে কোকৰাঝাৰত। কিমান মানুহ মাৰিছিলে? ৰকিবুল ক'ত আছিলে? আজি ধুবুৰীত আমাক কি জদা মূৰ্খ বুলি ভাবি লৈছে? ধুবুৰীৰ মানুহ নাই, এনেকুৱা মানুহ বিচাৰিছে যে ধুবুৰীৰ সকলো মানুহ জদা মূৰ্খ, এনেকুৱা তেওঁলোকে ভাবি আজি চালানী মাছ ধুবুৰীত আহিব লাগে। কি আমি কি ধুবুৰীৰ মানুহ নহয় নেকি? ধুবুৰী কি আমি খেলিব নোৱাৰোঁ নেকি? আমাৰ ধুবুৰীত কি এজনো মানুহ নাই নেকি? আমি মাৰ মুখৰ গাখীৰ খোৱা নাই নেকি? আমি যুঁজ দিব নোৱাৰিম নেকি? গতিকে আমাৰ সমস্যা, আমাৰ যি অধিকাৰ, আমাৰ সেইখিনি আমাৰ আনিব লাগে। আজিলৈকে আপোনালোকে জানে মৌলানা বদৰুদ্দিন আজমল চাহাব, মই আগত বহুত কৈছিলোঁ, গতিকে এতিয়া সকলোৱে সমালোচনা কৰে। কি কাৰণে কৰে আপোনালোকে নিশ্চয় জানে। কিন্তু মই এটা কথাই কওঁ যে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ কোনোবা যদি আছে কমেণ্টত, মই যিটো ক'ব বিচাৰোঁ, আপোনালোকে এটা কথা কৈ দিয়ক যে পাৰ্লিয়ামেণ্টত 3বাৰকৈ সাংসদ থকা সত্ত্বেও মৌলানা বদৰুদ্দিন আজমল গৰাখহনীয়াৰ সমস্যা প্লাছ ভূমিহীন মানুহৰ সমস্যা, এই দুটা সমস্যা পাৰ্লিয়ামেণ্টত এবাৰ উত্থাপন কৰিছে নেকি? এই কথাটো ৰাইজ আপোনালোকে নিজেই কওক। কোনোদিনো কৰা নাই। কি কাৰণে তাক আমাক ভোট দিব লাগে? আমাৰ যি গৰাখহনীয়া, যি আমি নদী ভাঙা মানুহ,
আমি কলে যাম আমি আমাক উচ্ছেদ কৰি আছে উচ্ছেদ অভিযানটো কংগ্ৰেছে সজাই থৈ গৈছিলে ৰকিবুলে কৰি থৈ গৈছিলে গতিকে ৰকিবুল হোসেনে ডাঙৰীয়া কিয় দিয়া নাছিলে মাটিৰ পট্টা কিয় দিয়া নাছিলে আর সেইখানে মৌলানা বদরুদ্দিন আজমল দিল্লিতে কেতিয়াও উত্থাপন করা নাই গতিকে সেই কথাটো রাইজ আপোনালোকে বিবেচনা কৰিব মই ইমান ক'ব নোৱাৰো এতিয়া ধৰক মই ভালকৈ ইমান সুস্থ হ'ব পৰা নাই হয়তো মোৰটো অলপ হৈ থাকে মই জোৰকৈ ক'ব পৰা নাই এই কথাটো আপোনালোকে চিন্তা চৰ্চা কৰিব যে বদৰুদ্দিন আজমলৰ কাম নাই ৰকিবুলৰ কাম নাই চালানী মাছৰ কাম নাই লোকেল মাছৰ কাম গতিকে লোকেল মাছৰ টেষ্টটো বেছি গতিকে শুকুৰ আলী হাজু আছে আৰু শুকুৰ আলী ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ পৰা সেইখিনি খেলিব আৰু শুকুৰ আলী চিনটো আপোনালোকে জানে মই 2019 চনত কাপ প্লেটত খেলিছিলোঁ আকৌ সেই কাপ প্লেটেই থাকিব চিন বেলেগ চিন হলনি নহয় কিন্তু শুকুৰ আলী হয়তো হলনি মানে কি দলত খেলিছে আগৰ ইণ্ডিভিজুৱেল খেলিছে এতিয়া দলত খেলিব কিন্তু চিনটো কাপ প্লেট থাকিব সেইটো একদম চিধা চিধি কথা আৰু শুকুৰ আলী আজমল আৰু ৰকিবুল আৰু জাভেদ ইছলামৰ কাৰণে একাই কাপ তেওঁলোকৰ মোৰ লগত কোনো ফেক্টৰ নহয় ৰাইজ যদি মোৰ লগত থাকে আৰু ৰাইজ নিশ্চয় মোক মৰম দি আছে আৰু চেনা দি আছে গতিকে মোৰ লগত ৰাইজ আছে আৰু ৰাইজৰ যি সমস্যা আমি ইলেকশ্যনৰ এদিন আগতে আপোনালোকক মই দেখুৱাই দিম যে কেনেকুৱা কাম কৰিব লাগে মই দেখুৱাই দিম আমাৰ ধুবুৰীত উন্নয়নৰ জায়গা আৰু সেই জায়গাটো আমি পিছ পৰি আছো আমাৰ বহুত কাম কৰিবলগীয়া আছে কিন্তু আমি কৰিব পৰা নাই গতিকে আমি সেইখিনি বিচাৰিছো ৰাইজে সকল আশীৰ্বাদ বিচাৰো মোৰ কাৰণে দোৱা কৰিব মই সুস্থ হৈ থাকো যাতে মই ৰাইজৰ হৈ কাম কৰিব পাৰো পাৰ্লিয়ামেণ্টত যাতে মই আকৌ যাব পাৰো যাতে ৰাইজে মোক সুযোগ কৰি দিয়ে এইটো মই ৰাইজৰ পৰা বিচাৰো যাতে এইবাৰ মোক জয়যুক্ত কৰিব বুলি মই আশা ৰাখো ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ পৰা মই দাবীদাৰ আছো এইখিনি মই পাৰ্টি অফিচত আহিছো এতিয়া গতিকে এইটোৱে